থানা পৰিদৰ্শনৰ বাবে তেখেতে আমি উপস্থিত হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ তেখেতক যি গামোচাৰে সম্বৰ্ধনা জনা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আচলতে বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱাৰ সুবিধাটি দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, অসম পুলিচৰ DGP হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰ, লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰৰ লগতে ত্ৰিনয়ন ভূঞা ছাৰ আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। তেখেতৰ নাম নিবিৰ নেচন বড়ো, আপোনালোকে গম পাইছে। তেখেত আমাৰ এদিনৰ বাবে আজি জ্যেষ্ঠ আৰক্ষী অধীক্ষক। তেখেতৰ মন আছিলে সৰুৰ পৰা আৰু আৰক্ষীৰ পোচাকযোৰ পিন্ধাৰ, লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি ডিষ্ট্ৰিক্টখনৰ আৰু ৰাইজৰ সেৱাৰ কৰাৰ।